ओम शांति ओम शांति ओम शांति आत्मा भाई सकल आज आमी मनुष्य जीवনৰ লক্ষ্য কি আলোচনা কৰো। মানুহৰ জীৱনটো অতি মূল্যৱান হয়। সেই কাৰণে সংগম যুগত মানুহে সৰ্বোত্তম পুৰুষাৰ্থ কৰি ফল লাভ কৰিব পাৰে। মনুষ্যসকল সাংসাৰিক প্ৰাপ্তিৰ দ্বাৰাই জীৱনৰ লক্ষ্য প্ৰাপ্তি নহয়। মনুষ্য আত্মাই পবিত্ৰতা সৰ্বকালৰ সুখ আৰু স্থায়ী শান্তি বিচাৰে। জীৱনটো মুক্তি লাভ কৰি বৈকুণ্ঠৰ সম্পূৰ্ণ সুখ শান্তি পবিত্ৰতা আনন্দ প্ৰেম নিৰোগী জীৱন অকাল মৃত্যু নহয়, একোৰে অভাৱ নহয়। মহাৰাজা মহাৰাণীৰ পদ প্ৰাপ্ত কৰা সুখী প্ৰজা জীৱন কটোৱা দেৱী দেৱতাৰ পদ প্ৰাপ্ত কৰা এই সকলোবোৰ পৰমপিতা পৰমাত্মা শিৱ পিতাৰ সহজ ৰাজযোগ তথা জ্ঞান ধাৰণ কৰি বৰ্তমানৰ লগতে জীৱনটো মুক্তি লাভ কৰিও বৈকুণ্ঠত বাস কৰিব পাৰি। এয়া জীৱনৰ লক্ষ্য হোৱা উচিত। কাৰোবাৰ মৃত্যু হ'লে মনুষ্যই কয় অমুকৰ আত্মাটো স্বৰ্গত বাস কৰিলে, কিন্তু স্বৰ্গত যাবৰ বাবে পুৰুষাৰ্থ কৰিব লাগিব। পৰমপিতা পৰমাত্মা শিৱ বাবাই কয় মন মনা ভৱ মধ্যাজী ভৱ যোগী হোৱা পবিত্ৰ হোৱা এতিয়া শান্তিধামলৈ যোৱাৰ সময়। পবিত্ৰতাৰ শক্তিয়েহে পৰমপিতা পৰমাত্মা শিৱ পিতাৰ লগত মহামিলন ঘটায়। সংগম যুগৰ মহত্বক জানি সংগম যুগৰ পুৰুষাৰ্থ অনুসৰিয়েই পৰমপিতা পৰমাত্মাৰ লগত মিলন হয়। সংগম যুগ হ'ল কলি আৰু সত্য যুগৰ সন্ধিকালৰ সময়। এই সময়তে আত্মা আৰু পৰমাত্মাৰ প্ৰত্যক্ষ মিলন হয়। ইয়াক কুম্ভ মেলা বুলিও কয়। এই সংগম যুগত মনুষ্য আত্মাৰ এক জন্ম হয়। ইয়াক দুৰ্লভ জন্ম বুলি কয়। এইটো জন্ম বাৰে বাৰে নহয়। এই জন্মতে সম্পূৰ্ণ 84 জন্মৰ আদি মধ্য অন্তৰ জ্ঞান লাভ কৰিব পাৰি। কৰ্মৰ গুপ্ত গতিৰ জ্ঞান আৰু শ্ৰেষ্ঠ কৰ্মৰ প্ৰেৰণা পাওঁ। 21 জন্মৰ সুখৰ জীৱন প্ৰাপ্ত হয়, অৰ্থাৎ এক জন্ম সংগম যুগত হয় আৰু 20 জন্ম সত্য ত্ৰেতা যুগৰ হয়। সংগম যুগৰ এই এক জন্মতে আত্মা পৰমাত্মাৰ সম্পূৰ্ণ জ্ঞান প্ৰাপ্ত হয়। সংগম যুগৰ এই এক জন্মতে পৰমপিতা পৰমাত্মা শিৱ পিতাৰ লগত আত্মাৰ সম্পূৰ্ণ জ্ঞান প্ৰাপ্ত হয়। পৰমপিতা পৰমাত্মাৰ লগত আমি আত্মাসকলে সকলো সম্বন্ধৰ জুৰি অৰ্থাৎ শিক্ষক হৈ জ্ঞান ল'ব পাৰি, সদ্গুৰু হৈ বৰদান ল'ব পাৰি। এনেদৰে সকলো সৰ্ব সম্বন্ধৰে মধুৰ মিলন অনুভৱ কৰিব পাৰি। তাকে সহজ ৰাজযোগ বুলি কয়। এই ৰাজযোগৰ দ্বাৰাই আমি 63 জন্ম অৰ্থাৎ দ্বাপৰ যুগৰ 21 জন্ম কলি যুগত 42 জন্ম ভক্তি আৰু কঠিন তপস্যাৰ ইয়াক পাবৰ বাবে আমি 63 জন্ম অৰ্থাৎ দ্বাপৰ যুগৰ 21 জন্ম কলি যুগত 42 জন্ম ভক্তি আৰু কঠিন তপস্যা কৰা হয়। এই সংগম যুগত তিনি কালৰ সত্য ত্ৰেতা দ্বাপৰ আৰু কলিৰ যুগৰ জ্ঞান প্ৰাপ্ত কৰোঁ আৰু পুৰুষোত্তম সংগম যুগৰ মহত্বক এই সংগম যুগত তিনি কালৰ সত্য ত্ৰেতা দ্বাপৰ আৰু কলিৰ জ্ঞান প্ৰাপ্ত কৰোঁ আৰু পুৰুষোত্তম সংগম যুগৰ মহত্বক জানি পুৰুষাৰ্থ কৰোঁ। আত্মা ভাইসকল পৰমপিতা পৰমাত্মা শিৱ পিতাই প্ৰজাপিতা ব্ৰহ্মাৰ দ্বাৰা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় স্থাপনা কৰিছে। ইয়াৰ মুখ্য সেৱা কেন্দ্ৰ হৈছে ৰাজস্থানৰ আবু পৰ্বতত অৱস্থিত। ইয়াৰ শাখা কেন্দ্ৰ
140খন দেশত আছে। সকলো মনুষ্যই ঘৰগৃহস্থত থাকি নিজৰ কাম কাজ কৰিও 1 ঘণ্টাৰ সময় উলিয়াই হ'লেও বৰ্তমান আৰু ভৱিষ্যতৰ জন্মান্তৰৰ কল্যাণৰ হকে এই সহজ ৰাজযোগ শিকিব পাৰে। ইয়াত ভেদাভেদ নাই, সকলো মনুষ্যই আহিব পাৰে। পৰমাত্মা পিতাৰ দ্বাৰা গীতাৰ জ্ঞান কল্পত এবাৰেই সংগম যুগত আহে। হে আত্মা ভাইসকল, ইয়াৰ মহত্বক জানি আপোনালোক সকলোৱে পুৰুষাৰ্থ কৰি নিজক স্বৰ্গৰ সুখ ল'বলৈ আগবঢ়াই নিয়ক। ওম শান্তি, ওম শান্তি, ওম শান্তি। ধন্যবাদ বাবা, ধন্যবাদ।